মাৰ্ঘেৰিটাত নাহৰ ফুটুকী বাঘ পিঞ্জিৰাবদ্ধ। মাৰ্ঘেৰিটাৰ কেটেটঙত দীৰ্ঘদিনৰ পৰা সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল নাহৰ ফুটুকী বাঘে। কালি মাৰ্ঘেৰিটাৰ পূব মাৰ্ঘেৰিটা বনাঞ্চল কাৰ্যালয়ে পতা পিঞ্জিৰাত নিশা আবদ্ধ হয় নাহৰ ফুটুকী বাঘটো। নাহৰ ফুটুকী বাঘটো পিঞ্জিৰাবদ্ধ হোৱাত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে। বাঘটো চাবলৈ পুৱাৰে পৰা অঞ্চলটোৰ বহু লোকে ভিৰ কৰিছে। স্থানীয় ৰাইজৰ সন্দেহ অঞ্চলটোত আৰু কেইবাটাও নাহৰ ফুটুকী বাঘ আছে। এইটো বহুত দিনৰ পৰা আতংকময় হৈ আছিলে। আপোনাৰ গৰু ছাগলী কেইবাটাও খালে। তাৰপিছত আমি কি বোলে বন বিভাগক যোগাযোগ কৰাৰ পাছত পিঞ্জৰা এটা দিয়াত যোৱাকালি পাতিলোঁ। আজি এটা বাঘ আমি কাৰায়ত্ব কৰিবলৈ সক্ষম হ'লোঁ, বন্দী কৰিবলৈ সক্ষম হ'লোঁ। হয়, ৰাইজৰ অভিযোগ ইয়াত কেইবাটাও আৰু এনেকুৱা নাহৰ ফুটুকী ঘূৰি ফুৰা অভিযোগ আছে, কি ক'ব ইয়াৰ? এতিয়া এইটো সঠিককৈ ক'ব পৰা নাই। যদি এইটো ধৰাৰ পাছত আৰু যদি তেনেকৈ গৰু ছাগলী খায় তেতিয়া আৰু ধৰা যাব, আৰু পিঞ্জৰা আনি কিনে ধৰা যাব। মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট, এনিভাৰো 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।